बायो में ऑन एन एवरेज देखा जाए तो 360 स्कोर करना मुश्किल नहीं है, इट्स वेरी मच पॉसिबल। अगर देखा जाए जेई मेंस का जो पैटर्न होता है बहुत इजी हो रहा है, हाँ, लेकिन एडवांस लेवल का क्वेश्चन थोड़ा टफ होता है। কালি পৰহি ডক্টৰ হ'ব বিচাৰোঁ, মই যদি ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ বা যাৰ যেনেকুৱা ড্ৰিম আছে, প্ৰথম গ'ল ছেট কৰিব লাগিব। ষ্টুডেণ্টছ, আজি আমি আহিছোঁ পটেঞ্চিয়েল কনচেপ্ট এণ্ড এডুকেশ্যনৰ নগাঁও চেণ্টাৰলৈ। তো আমি ইয়াত ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ নীট আৰু JEEৰ লগত সংগতি ৰাখি কিছুমান প্ৰশ্ন এই ইনষ্টিটিউটৰে ফেকাল্টিসকলক বা হেডজনক আমি গোটেইখিনি কথা আমি ডিছকাছ কৰিম। আৰু তোমালোকে হয়তো জানা বহুতে যে ইয়াত এটা ব্ৰেইন ষ্ট্ৰমিঙৰ এটা স্কলাৰশ্বিপ টেষ্ট হয়। তো সেই স্কলাৰশ্বিপ টেষ্টৰো আজি ৰিজাল্ট দিব। তো আমি চাওঁগৈ সেই ৰিজাল্ট কেনেদৰে দিয়া হয় আৰু সেই এক্সামটো কি হয়, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ সেই মতামতসমূহ আমি আজি ল'ম। ইয়াতে চলি আছে সেই স্কলাৰশ্বিপ টেষ্টৰ ৰিজাল্ট দিয়া হৈ আছে আৰু প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি ইয়াত আছে। তো আমি এতিয়া ভিতৰলৈ যাম আৰু চাম ইয়াৰ ভিতৰত কি হৈ আছে। তো ইয়াতে ব্ৰেইন ষ্ট্ৰমিং স্কলাৰশ্বিপ টেষ্টত যিসকল টপ 10ত আহিছিল তেওঁলোকক প্ৰাইজ ডিষ্ট্ৰিবিউট কৰা হৈ আছে। আমি এতিয়া জানিম তেওঁলোকৰ মতামত। আমাৰ লগত আছে ৰিংকি দেৱী, তেওঁ 3rd পজিশ্যন লাভ কৰিছে ব্ৰেইন ষ্ট্ৰমৰ আমাৰ স্কলাৰশ্বিপ যোনটো টেষ্ট হৈ গৈছে। এই এক্সামটো দি পেলাই কেনেকুৱা লাগিল? ভাল লাগিল, বহুত নতুন এক্সপিৰিয়েঞ্চ আছিলে। আমি নৰ্মেলি যেনেকৈ পঢ়োঁ সেইটোৰ পৰা এটা বেলেগ টাইপ অফ মানে কুৱেশ্যন পেটাৰ্ণ বা আনচাৰিং পেটাৰ্ণটোৰ এটা আইডিয়া পালোঁ যে পিছলৈ গৈ আমি কেনেকৈ কুৱেশ্যনছবিলাকক বেলেগ বেলেগ পাৰ্চপেক্টিভ দি পঢ়িব আছে। এতিয়া আমাৰ লগত আছে ভাস্বজ্যোতি দাস, তেওঁ 2nd পজিশ্যন লাভ কৰিছে এই ব্ৰেইন ষ্ট্ৰম স্কলাৰশ্বিপ টেষ্টত। তো কেনেকুৱা আছিল এক্সপিৰিয়েঞ্চটো খুব বেছি ঠিকে আছিলে। মই তাৰপিছত ঘৰৰ পৰা আহিছিলোঁ মানে প্ৰিপেয়াৰ হৈ পেলাই। মই তেনেকৈ একো এক্সপেক্টেশ্যন অহা নাছিলোঁ, খালি মই ফুলি প্ৰিপেয়াৰ হৈ আছিলোঁ, মানে যি আহে মই তাকে দিম আৰু সেই বুলি ভাবি। কুৱেশ্যনবিলাক কেনেকুৱা ষ্টেণ্ডাৰ্ডৰ আছিলে? কুৱেশ্যনবিলাক বহুত মানে থিংকিং কৰা ষ্টেণ্ডাৰ্ড লেভেলৰ আছিলে। মই কিন্তু চব ক্লাছ 10ৰে লেভেলৰ আছিলে, অলপ বেছি মানে থিংকিং কৰিব লাগে। লগত আছে নীলম শইকীয়া, তেওঁ 1st পজিশ্যন লাভ কৰিছে এই ব্ৰেইন ষ্ট্ৰম স্কলাৰশ্বিপ টেষ্টত। এনেধৰণৰ প্ৰিপেৰেশ্যন চলাইছিলে? প্ৰিপেৰেশ্যন হিচাপে বেছি কৰা নাছিলোঁ, কিন্তু ধৰি লওক যোনখিনি কনচেপ্ট আছে সেইখিনি কিৱৰ্ডছবিলাক সেইবিলাক মই এবাৰ চাই আহিছিলোঁ পৰীক্ষাৰ কাৰণে। আৰু এক্সামটো 10ৰ লেভেল হয় যদিও অকণ এডভান্স কুৱেশ্যনো আছিল, চ' ব্ৰেইন লগাব লগাত পৰিছিল বহুত। 1st পজিশ্যন লাভ কৰিছে আপুনি ল'ৰাই, কিন্তু কেনে লাগিছে আপোনাৰ? কেনেধৰণৰ? ফাৰ্ষ্ট ইয়াৰ দ্বাৰা মোৰ মানে এটাই ভাল লাগিছে, মই ফোনতো মই কৈছিলোঁ, যিটো ল'ৰাই মানে বায়'লজি মানে ইমান ভাল নাপাইছিলে, কিন্তু ইয়ালৈ অহা 2 দিনৰ পিছতে বায়'লজি মোক মানে কৈছে যে মই বায়'লজি মই ভাল পাওঁ। সেইটো কাৰণে মোৰ কাৰণে এইটো মানে বহুত মানে গৌৰৱৰ কথা। মানে অনুৰাগমৰ পৰা তেওঁৰ অনুভৱ আমি জানিব বিচাৰিম, তেওঁ কেনেধৰণে ব্ৰিজ কৰ্চটো কিদৰে সহায় কৰিলে তেওঁ 10th পজিশ্যন লাভ কৰিবলৈ। মানে আপোনাৰ ব্ৰিজ কৰ্চটো মানে একদম বহুত হেল্পফুল হয় আৰু মানে ষ্টুডেণ্টছৰ কাৰণে। লাইক মানে আমাৰ টিচাৰ্ছসকলে মানে ধুনীয়াকৈ টপিকবিলাক ক্লিয়াৰ কৰি গৈছিলে। এফালৰ পৰা ফিজিক্সৰ মানে কেমেষ্ট্ৰি আপুনি যোনটো টপিকে ধৰিব পাৰে আপুনি, লাইক সেইটোৰ ওপৰত মানে আপোনাৰ বহুত হেল্পফুল হৈছিলে। বেছিকটো একদম তাৰ পৰা আমাক ছাৰহঁতে উঠাবলৈ চেষ্টা কৰিছিলে কৰ্চটোৰ কাৰণে, যাতে আমাৰ তলৰ লেভেলত নলেজটো ক্লিয়াৰ হয়, তেতিয়া আমি পিছলৈ বেছিকৈ ভালকৈ কৰিবগৈ পাৰিম। তলৰ পৰা ছাৰহঁতে আমাক মানে নিছে কৰ্চটোৰ কাৰণে, মানে পূৰা ভালকৈ এইটো কাৰণে পাৰা হৈছে। আৰু আমাৰ লগত আছে পটেঞ্চিয়েল কনচেপ্ট এণ্ড এডুকেশ্যনৰ এজন ফেকাল্টি, তেওঁ হয় বায়'লজিৰ ফেকাল্টি, তেওঁৰ নাম হৈছে নীৰজ শৰ্মা। তো ছাৰ, আমি জানিব বিচাৰিম যে বায়'লজি ছাবজেক্টটো নীটৰ কাৰণে কিমান ইম্পৰ্টেঞ্চ হয়, কিদৰে আমি ষ্টাডি কৰিব লাগে, বা এইটোৱে মানে ছাত্ৰ ছাত্ৰীক মাৰ্কছ কিদৰে বঢ়াব পাৰিব নীটত? तो मैं हिंदी में ही बोलूँगा ताकि सबको समझने में आसानी हो। बायो का अगर देखा जाए तो नीट का जो पूरा पेपर है उसमें अराउंड उसका 50% वेटेज होता है। जो भी मार्क्स होता है नीट में 720 मार्क्स का पेपर होता है, तो उसमें 360 मार्क्स जो है वो बायो के पेपर से ही आता है। और बायो जैसा देखा गया है अभी लास्ट कुछ सालों में, बायो का जो क्वेश्चंस का स्टैंडर्ड है या फिर क्वेश्चंस का जो लेवल है या फिर क्वेश्चंस जहाँ से सोर्स हो रहा है वो बेसिकली एनसीईआरटी ही है। तो जिस किसी बच्चे का एनसीईआरटी के ऊपर अच्छा कमांड है, अच्छे से उसको एनसीईआरटी के बारे में पता है, या फिर उसने एनसीईआरटी थरोली अपना रीड किया है और प्लस अपने इंस्टीट्यूट का मॉड्यूल्स वगैरह भी उसने प्रैक्टिस किया है, तो उन बच्चों का जो देखा गया है कि मार्क्स अच्छा आ जाता है बायो के केस में। और बायो में ऑन एन एवरेज देखा जाए तो 360 स्कोर करना मुश्किल नहीं है, इट्स वेरी मच पॉसिबल। बट ऑन एन एवरेज जो बच्चा सिलेक्ट हो जाता है उसका 340 के आसपास उसका मार्क्स रहता है बायो में। और दो पार्ट्स है उसमें, जैसे जूलॉजी है एक पार्ट और एक बॉटनी का पार्ट है। हाफ जो होता है मार्क्स उसका, उसी का सेपरेशन होता है। আচ্ছা, এতিয়া নীটৰ যিবিলাক কুৱেশ্যন দেখা যায় সেইখিনি ক'ৰ পৰা পুট আপ হ'ব? ক্লাছ 9, 10, 11, 12 না অনলি 11, 12 পৰা? हाँ, अब नीट के जो क्वेश्चंस होते हैं वो सभी आपके 11, 12 के सिलेबस से ही होते तो हैं। 9, 10 কিমান ইম্পৰ্টেঞ্চ হয় তাত?
9th-10th का अगर देखा जाए तो उसमें क्या है कि अब बेसिक एक अंडरस्टैंडिंग 9th और 10th से ही आता है बच्चे का, है ना, मगर वहाँ के सिलेबस से कोई रिलेटेड नहीं है, जो भी है सिलेबस अपना 11-12 का ही रहता है। আচ্ছা, তো ধন্যবাদ জ্ঞাপন কৰিছোঁ নীৰজ শৰ্মা ছাৰক, তেওঁ যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লে। তাৰপিছতে আমাৰ লগত আছে মনীষ প্ৰধান ছাৰ, তেওঁ ফিজিক্সৰ ফেকাল্টি হয় আমাৰ পটেনচিয়েল কনচেপ্ট ইণ্টিগ্ৰেশ্যনৰ। তো আমি জানিব বিচাৰিম যে ফিজিক্সে নীট আৰু JEE ক্ৰেক কৰোঁতে ছাত্ৰ ছাত্ৰীসকলে ফিজিক্স ছাবজেক্টটো কিদৰে পঢ়িব লাগে? अच्छा, तो मैं बोलना चाहता हूँ फिज़िक्स सब्जेक्ट के बारे में। तो फिज़िक्स बेसिकली माना जाता है कि नीट हो चाहे JEE हो, सबसे टफेस्ट सब्जेक्ट माना जाता है। और नीट का पॉइंट ऑफ व्यू से अगर देखा जाए सबसे टफेस्ट सब्जेक्ट फिज़िक्स ही होता है, क्योंकि बच्चों का जो सिलेक्शन है ना होने का मेन रीज़न होता है फिज़िक्स। तो इस कारण बच्चों को बेसिक्स पहले स्ट्रॉन्ग करना है, और सबसे ज़रूरी बात है अगर कोई 9-10 से प्रिपरेशन करना चाहता है उनको बेसिक मैथमेटिक्स स्ट्रॉन्ग करना है पहले, और बेसिक्स हर एक चीज़ों को धीरे धीरे करके इम्प्रूव करना है, सब्जेक्ट का नॉलेज गेन करना है, चाहे फिज़िक्स हो चाहे केमिस्ट्री, क्योंकि फिज़िक्स सबसे टफेस्ट सब्जेक्ट होने का पीछे एक कारण होता है कि बच्चे हम लोग सोच नहीं पाते हैं कि इस सब्जेक्ट को कैसे सोचा जाए। तो उस कारण से हमें क्या करना होता है, हमेशा क्वेश्चन करने से पहले सोचना होता है कि किस तरह से अप्रोच होना चाहिए। तो ये प्रोसेस हमें धीरे धीरे करके डेवलप करना है। और साथ में होता है बात जैसे JEE का। अब JEE मेंस अगर बोला जाए, रिसेंटली अगर देखा जाए JEE मेंस का जो पैटर्न होता है बहुत इजी हो रहा है, हाँ, लेकिन एडवांस लेवल का क्वेश्चन थोड़ा टफ होता है। तो मेंस के लिए बेसिकली चाहिए हमें थोड़ा प्रैक्टिस, क्वेश्चन प्रैक्टिस आना चाहिए, और जो क्लास में कराया जाता है उसी को बार बार रिवाइज करना है, रिविजन करना है सही से। तो इस तरह से सब्जेक्ट को इम्प्रूव किया जा सकता है। और हमेशा थोड़ा टाइम, बच्चे क्या करते हैं जो सब्जेक्ट टफ होता है उसमें कम टाइम देते हैं। जैसे मैं अगर बोलूँ फिज़िक्स टफेस्ट सब्जेक्ट है तो उसको ज़्यादा टाइम दे के पढ़ना है। और फिज़िक्स का जो वेटेज होता है नीट में, वो आपका 180 मार्क्स का होता है, टोटल 45 क्वेश्चंस कैरी करता है। और JEE में होता है आपका 25 क्वेश्चंस। तो हमें अगर सब्जेक्ट को इम्प्रूव करना है बस वही रेगुलर क्लासेस करना है और प्रैक्टिस करना है। ये दोनों अप्रोच अगर हम सही से 2 साल कंटिन्यू करेंगे तो किसी भी बच्चे का सिलेक्शन हो सकता है। और बेसिकली देखा गया है कि जो नीट का पैटर्न है, बेसिकली 3 सालों से फिज़िक्स पूरा NCERT का बाहर नहीं जा रहा है, तो हमें NCERT को फॉलो करना है स्ट्रिक्टली, और उसी को बार बार रिवाइज करना है। তো নীট আৰু JEE ক্ষেত্ৰত দেখিছোঁ বহুতে ড্ৰপ দিয়ে। তো এই ড্ৰপ নিদিয়াকৈ এবাৰত क्लियर करा क्या मंत्र আছে নেকি? हाँ, ऐसा तो एक मंत्र है, जैसे हम इंटीग्रेटेड कोर्स बोलेंगे, या फिर ऐसा बोल सकते कि आप ऐसा कर सकते हैं अपना प्रिपरेशन 11 या 12 से शुरू करते हैं हम, या फिर क्लास 10 पास करने के बाद। इसके लिए हमें इंटीग्रेटेड कोर्सेज आजकल बहुत सारे कोचिंग्स में ये शुरू किया गया है, इंटीग्रेटेड कोर्सेज। तो इसका एक फ़ायदा क्या होता है कि आपको बहुत सारा टाइम मिलता है। जैसे अगर मैं बोलूँ ड्रॉप आउट बैच का प्रॉब्लम क्या होता है, 1 साल में हमें बहुत सारा चीज़ पढ़ना होता है, लगभग आपका 2 साल का सिलेबस। लेकिन वही चीज़ अगर हम 11-12 से शुरू करें तो हमें बहुत एक एक्सटेंडेड टाइम मिलता है, और उस टाइम में हम लोगों का एक ग्रोइंग स्टेज बोल सकते हैं, जिसका थ्रू हम अपना सब्जेक्ट को स्ट्रॉन्ग कर सकते हैं। तो इसके लिए इंटीग्रेटेड बैच मेरे ख्याल से बेस्ट रहता है, ताकि सब्जेक्ट बोर्ड तो हो जाता है, ठीक है, बोर्ड का इतना प्रॉब्लम नहीं होता। अगर कोई बच्चा सच में नीट और JEE का प्रिपरेशन कर रहा है उसके लिए बोर्ड बहुत ही ईजी होता है, ठीक है। ধন্যবাদ জ্ঞাপন কৰিছোঁ, বহুত যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লে, আৰু আশা কৰিছোঁ এইখিনি কথা তোমালোকক সহায় কৰিব ফিজিক্স ছাবজেক্টটো কিদৰে পঢ়িব লাগে সেইখিনি জানিবলৈ। এতিয়া আমাৰ লগত আছে পটেনচিয়েল কনচেপ্ট এডুকেশ্যনৰ চেণ্টাৰ হেড আনাৰুল ইছলাম ছাৰ, তেওঁক আমাৰ ইকুৱেন লাৰ্ণ চেনেললৈ স্বাগতম জনাইছোঁ। থেংক ইউ। আচ্ছা, এতিয়া এজ এ চেণ্টাৰ হেড আপোনালোকৰ এই ইনষ্টিটিউটটো চেণ্টাৰটো কেতিয়া এষ্টাব্লিছ হৈছিলে? আমাৰ 2016 পৰা ৰান কৰি আছে নগাঁৱত, আৰু ষ্টিল এতিয়ালৈকে ধৰি লওক কণ্টিনিউ। আচ্ছা, এতিয়া আপোনাৰ ধৰক ৰিজাল্টবিলাক মই শুনিছোঁ খুব ভাল হয়, তো বস্তুটো আপুনি কেনেকৈ মেইনটেইন কৰি আছে? ইমানখিনি ধৰক ফেকাল্টি হওক ষ্টুডেণ্ট হওক, এইখিনি ৰিজাল্টটো ভাল কৰাত মানে কিদৰে আপোনালোকে ষ্টেপ লয় সেইবিলাক? এটা ইনষ্টিটিউশ্যনত যদি চাবলৈ যায় ন, দেন মই প্ৰথমতে আমাৰ চেণ্টাৰটোৰ কথা অলপ ক'বলৈ বিচাৰি আছোঁ। মানে পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেশ্যনৰ আজি যিমানখিনি ব্ৰাঞ্চ আমাৰ হাতত আছে, তো পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেশ্যনৰ আপুনি 2টা মেইন USP হিচাপত ধৰিব পাৰে। ফাৰ্ষ্ট আপোনাৰ মেনেজমেণ্ট, আমাৰ মেনেজমেণ্ট খুব ষ্ট্ৰং হয়, আৰু ছেকেণ্ড আমাৰ ফেকাল্টি।
আৰু ফেকাল্টি পিনিতে আমাৰ বহুতখিনি ভাল ভাল ফেকাল্টি ৱেল এক্সপিৰিয়েঞ্চ যোনখিনি কোচিং ফিল্ডত অলৰেডি ভাল ৰিজাল্ট প্ৰডিউচ কৰিছে টপ ৰেংক ওলাইছে তেনেকুৱা ফেকাল্টিজ আমাৰ ইনষ্টিটিউটত আছে তো অভাৰঅল যদি আমি ফেকাল্টি এণ্ড মেনেজমেণ্টৰ পিনেদি যাওঁ দেন আমাৰ পটেঞ্চিয়েল এণ্ড কনচেপ্ট এডুকেশ্যন এইটো মেইন USP বুলি আমি ক'ব পাৰোঁ ফাৰ্দাৰ আমাৰ যদি চাবলৈ যাওঁ নগাঁও চেণ্টাৰটো 2016 পৰা যিহেতু আমাৰ ৰান কৰা হৈছে গতিকে এভৰি ইয়াৰ ইন এন এভাৰেজ আমাৰ আপোনাৰ 10 to 15 মান MBBS আমাৰ এভৰি ইয়াৰ থাকে আৰু যদি মই ইঞ্জিনিয়াৰিঙতো চাবলৈ যাওঁ চিমিলাৰ 10 to 15 or 20 লৈকে আমাৰ ইঞ্জিনিয়াৰিং ইয়াৰ পৰা পাইছে তাৰপিছত ধৰি লওক যদি আমি অভাৰঅল যদি চাবলৈ যাওঁ আমাৰ ষ্টুডেণ্ট ছাকচেছ ৰেট মানে কিমান ষ্টুডেণ্টৰ বা কিমানে ছিট পায় তেনেকুৱা যদি আপোনাৰ চায় ইন এন এভাৰেজ এভৰি ইয়াৰ 20 to 25% আমাৰ ছাকচেছ ৰেট থাকে তো এটা আমাৰ আৰু যদি মেইন যদি আমি চাবলৈ যাওঁ অলপ নটেবল ৰিজাল্ট যদি অলপ ব্ৰেক থ্ৰু কৰোঁ দেন আমাৰ লাষ্ট ইয়েৰ আগৰ বছৰত শুভাংগী চৰকাৰ বুলি ছোৱালীজনী আছিলে মানে কনচেপ্ট জুনিয়ৰ কলেজৰ আছিলে তো আমাৰ ইয়াতে এক বছৰ ড্ৰপ লৈছিলে তো শুভাংগী চৰকাৰ আমাৰ চেণ্টাৰৰ পৰা আপোনাৰ ধৰি লওক এইমছ কল্যাণী ৱেষ্ট বেংগলত আজি ডেটত তাই মানে পঢ়ি আছে মানে MBBS লৈ আছে আৰু লগতে যদি চাবলৈ যাওঁ আমাৰ লাষ্ট ইয়েৰ 600+ আমাৰ দুজন মানে কেণ্ডিডেট আহিছে কুণালজিৎ দত্তা আপোনাৰ 620 ৰূপজ্যোতি বৰা 611 কেন্দ্ৰীয় বিদ্যালয় নগাঁও এণ্ড আমাৰ কনচেপ্ট জুনিয়ৰ কলেজৰ আছিলে ৰূপজ্যোতি তো এনেকুৱা যদি চাবলৈ যাওঁ আৰু এজন ষ্টুডেণ্ট যাওঁ মানে যদি অলপ ব্ৰেক থ্ৰু কৰিব বিচাৰোঁ দেন প্ৰজ্ঞান হাজৰিকা এজন ষ্টুডেণ্ট আছিলে কেন্দ্ৰীয় বিদ্যালয় নগাঁৱৰ আমাৰ ইয়াতে ইভিনিং টাইমতে তেখেতে কোচিং কৰিছিলে আৰু ইভিনিং টাইমত কোচিং কৰি ফাৰ্ষ্ট ইয়েৰ এণ্ড ছেকেণ্ড ইয়েৰ পঢ়ি পেলাই উইদাউট এনি ড্ৰপ আজি ডেটত 594 স্ক'ৰ কৰি পেলাই গুৱাহাটী মেডিকেল কলেজত পঢ়ি আছে তো সেইটো ক'বলৈ যেন আমাৰ ৰিজাল্টৰ এটা ভেৰাইটি আছে আৰু প্ৰত্যেকটো ছেক্টৰতে মানে হোৱেডাৰ ইট ইজ ড্ৰপ অৰ ফ্ৰেছ কেণ্ডিডেট আমাৰ ইয়াৰ পৰা ছাকচেছ হৈ আছে এভৰি টাইম আচ্ছা ইতিমধ্যে আমি জানো যে মেডিকেল এণ্ট্ৰেঞ্চ হৈ গৈছে তো এইবাৰ কেনেধৰণৰ এক্সপেক্ট কৰিছে ৰিজাল্ট এইবাৰ চিমিলাৰ আমাৰ এতিয়ালৈকে আমাৰতো 16টা ষ্টুডেণ্ট আমাৰ ইয়াৰ পৰা কনফাৰ্ম হৈ আছে MBBSৰ তো ফাৰ্দাৰ আৰু ওলাব পাৰে আৰু ষ্টিল কাউণ্টিং গতিকে আৰু ওলাব পাৰে ৰিজাল্ট বাট এতিয়ালৈকে 16জন কনফাৰ্ম নগাঁও চেণ্টাৰৰ পৰা আৰু 600+ আমি 3টা ষ্টুডেণ্ট এক্সপেক্ট কৰি আছোঁ যথেষ্ট ভাল ৰিজাল্ট হয় আপোনালোকৰ চেণ্টাৰৰ পৰা মই জনামতে তো গতিকে এই ৰিজাল্টটো প্ৰডিউচ কৰাত আপোনালোকৰ কিদৰে সহায় কৰে ছাত্ৰ ছাত্ৰীসকলক কিদৰে আপোনালোকে মানে পঢ়ায় বা কিদৰে এনকাৰেজ কৰে এটা ভাল ৰিজাল্ট কৰিবৰ কাৰণে ইয়াত মই অলপ এনেকৈ ক'ব বিচাৰিছোঁ মষ্ট অফ দ্য ইনষ্টিটিউটত এইটো সিহঁতে এনেকৈ কয় যেন আজি আপোনাৰ ল'ৰাজন বা আপোনাৰ ছোৱালীজনী আমাৰ ইনষ্টিটিউট দি দিয়ক আৰু কালি আপোনাৰ ডক্টৰ এণ্ড ইঞ্জিনিয়াৰ ওলাই যাব তো মোৰ জনাত মানে আজিৰ ডেটত এনেকুৱা কোনো কোচিং ইনষ্টিটিউট নাই যোনে নেকি 100% গেৰাণ্টি দিব পাৰে যেন আমাৰ কোচিঙত আহি যাওক আৰু আমি ছিট ওলাই দিম বাট মোৰ যিখিনি এক্সপিৰিয়েঞ্চ নগাঁও চেণ্টাৰত আমি ষ্টুডেণ্টখিনিক যদি অলপ এনালাইজ কৰোঁ দেন এভৰি টাইম আমাৰ হেৰি কৰিলোঁ যে 4টা এলিমেণ্ট আমি ফাইণ্ড আউট কৰিলোঁ আৰু 4টা এলিমেণ্টৰ ভিতৰত যদি ফাৰ্ষ্ট আমি চাবলৈ যাওঁ ফেকাল্টি যিকোনো ইনষ্টিটিউট আপুনি চাবলৈ যায় ফেকাল্টি ষ্ট্ৰং হ'বই লাগিব তো ফেকাল্টি ষ্ট্ৰং হ'লে ধৰি লওক আল্টিমেটলি আপোনাৰ যিটো গ'ল আছে সেইটো ছাকচেছ হ'ব পাৰে ছেকেণ্ড ইয়েৰ হ'লে যেনে আপোনাৰ ক্লাছটো কৰিলে ক্লাছ কৰাৰ পিছত এজ এ ষ্টুডেণ্ট মই ঘৰত গৈ পেলাই যদি ছেল্ফ ষ্টাডি ভালকৈ নকৰোঁ দেন তাতো কথা আছে ইয়াত যিমানখিনি ছাৰ্ভিচ দিয়া হ'ব এইখিনি ঘৰত গৈ পেলাই যদি ভালকৈ নপঢ়ে সেইটো নহ'ব গৈ পেলাই দেন ছেকেণ্ড এলিমেণ্টত সোমাই যে ষ্টুডেণ্টৰ নিজৰ ডিউটিটো ফ'ল' কৰিব লাগিব থাৰ্ড যেন ইয়াত হ'ব পেৰেণ্টেল গাইডেঞ্চ পেৰেণ্টছখিনি ষ্টুডেণ্টৰ লগত থাকিব লাগিব আজিৰ ডেটত মেক্সিমাম পেৰেণ্টছে কি ভাবে যে আমি যদি ক'ৰবাত এডমিশ্যন দি দিলোঁ আৰু আমাৰ ডিউটি ইয়াতে ফিনিছ হৈ গ'ল যে বাকীখিনি মানে ইনষ্টিটিউট টেক কেয়াৰ কৰিব কিন্তু যেতিয়া এজন পেৰেণ্টছ ধৰি লওক ষ্টুডেণ্টৰ পিছপিনে লাগি থাকে হোৱেডাৰ ইট ইজ বেড পাৰফৰ্মেঞ্চ অৰ গুড পাৰফৰ্মেঞ্চ যদি ইনস্পায়াৰ কৰে আৰু ষ্টুডেণ্টৰ লগত যদি এনি টাইম এজ এ ৱেল উইচাৰ হিচাপত যদি থাকে তো মই ভাবোঁ থাৰ্ড এলিমেণ্টত পেৰেণ্টছৰ ডিউটিখিনি সোমাই আহে আৰু ফ'ৰ্থ হৈছে যে যিকোনো এটা ইনষ্টিটিউটৰ কাৰণে মষ্ট মানে ষ্ট্ৰং পিলাৰ হৈ যায় মেনেজমেণ্ট আৰু মেনেজমেণ্ট যদি ষ্ট্ৰং নহয় দেন বাকী 3টা এলিমেণ্ট যিমানেই ভাল নকৰক কিয়নো ক'ৰবাত নহয় ক'ৰবাত তাতে ইছ্যুজ থাকি যাব কাৰণ আপোনাৰ চাব যেতিয়া ষ্টুডেণ্টখিনি যেতিয়া ক্লাছত আহিব তো ক্লাছ কৰাৰ পিছত এটা হৈ যায় কি কিছুমান ষ্টুডেণ্টৰ IQ অলপ বহুত ভাল থাকে কিছুমান IQ মিড ৰেঞ্জত থাকে কিছুমান বিল' হেৰিত থাকে বাট কথাটো হৈছে এজ এ আপোনাৰ টিম লিডাৰ আপুনি গোটেই টিমটোক লিড কৰিব লাগিব আপোনাৰ তাত ভাল কেণ্ডিডেটো থাকিব এভাৰেজ থাকিব বিল' এভাৰেজো থাকিব কিন্তু আপুনি এইটোতো ক'ব নোৱাৰে যে আপুনি বিল' এভাৰেজ কেণ্ডিডেটক আপুনি আঁতৰাই দিয়ক খালি অনলি ভালখিনিক লৈ পেলাই চলি থাকিব সেইটো নহয় বিং এ টিম লিডাৰ আপুনি গোটেইখিনিকে মানে হেৰি কৰিব লাগিব তো সেইটো কাৰণে মই ভাবোঁ যে মেনেজমেণ্ট বহুত ষ্ট্ৰং এটা হেৰি থাকে আৰু মেনেজমেণ্টৰ ৰোল এনেকৈ থাকিব লাগে যে প্ৰত্যেকজন ষ্টুডেণ্টক মানে ভালকৈ ইনস্পায়াৰ কৰিব লাগে যাতে সিহঁতে একদম বেছিক লেভেলৰ পৰা উঠাই নিব পৰা যত্ন এটা দিব লাগে আৰু লগতে যিখিনি ষ্টুডেণ্ট মানে ধৰি লওক বিল' এভাৰেজ বা মিড ৰেঞ্জত যিখিনি ধৰি লওক সিহঁতৰ স্কুলিং ভালকৈ হোৱা নাই বা কিবা এটা কণ্ডিশ্যন ভালকৈ মানে পঢ়িব নোৱাৰিলে ধৰি লওক তো বেছিকৰ পৰা উঠাব লাগে আৰু সেইটো কাৰণে মই এই 4টা এলিমেণ্ট যদি ভালকৈ কাম কৰে দেন ষ্টুডেণ্ট ফেকাল্টি পেৰেণ্টছ এণ্ড মেনেজমেণ্ট
তেতিয়া মোৰ হয় আৰু আমাৰ নগাঁও চেণ্টাৰৰ মেইন ইউ এছ পি এইটো যে আমি 4টা এলিমেণ্টত কাম কৰোঁ আৰু এই 4টা এলিমেণ্টে যদি নিজৰ জেগাত কাম কৰে দেন ষ্টুডেণ্টৰ ছাকচেছ অতি সোনকালে দেখাব আমি এতিয়া আৰু এটা কথা ওলাই থাকে যে ড্ৰপ আমি হায়াৰ ছেকেণ্ডেৰী পিছত কি কৰিম মই 1 বছৰ ড্ৰপ দিম তাৰপিছত এক্সাম দিম তো এনেকুৱা ড্ৰপ দিয়াটো কি মানে কম্পালচৰি নেকি আপুনি কি ভাবে চাওক ইয়াতো মই ডাইৰেক্ট আনচাৰটো মোৰ হাতত নাই বাট মই অলপ ব্ৰেক থ্ৰু কৰিব বিচাৰোঁ তো কুৱেশ্যনটো আপোনাৰ বহুত ইম্পৰ্টেণ্ট বহুত ষ্টুডেণ্টে ভাবে যেন আফটাৰ 10th আফটাৰ আমাৰ আছামৰ এটা এনভাইৰনমেণ্টটো অলপ বুজাব বিচাৰিছোঁ আমাৰ আছামত মেইনলি আমাৰ পেৰেণ্টছখিনি বেছিকৈ কনচিয়াছ হয় কি যেন কেনেকৈ মেট্ৰিকটো ভাল হওক আৰু কেনেকৈ হায়াৰ ছেকেণ্ডেৰী ফাইনেলটো ভাল হওক ইন টাৰ্মছ অফ পাৰ্চেণ্টেজ কিন্তু আজিৰ ডেটত যদি আপুনি যায় আউট অফ আছামত কিন্তু সেইটো এনভাইৰনমেণ্ট নাই আউট অফ আছামত আজিৰ ডেটত চাব প্ৰত্যেকজন ষ্টুডেণ্ট এণ্ড পেৰেণ্টছ এইটো বিচাৰে যে কম্পিটিশ্যনত কেনেকৈ আগবাঢ়িব পাৰে কম্পিটিটিভ লাইনত কেনেকৈ আগবাঢ়িব পাৰে ডেটছ ৱাই আউট অফ আছামত মানে কি কম্পিটিশ্যনত চাব গ'লে বহুতেই আগবঢ়া থাকে আৰু আমাৰ আছামত অলপ হেৰি হৈ থাকে সেইটো তাৰ ৰিজন এইটোৱেই যে আমি বৰ্ডটোত বহুত বেছিকৈ প্ৰিপেয়াৰ কৰোঁ ৰাদাৰ দেন কম্পিটিটিভ এক্সামছ এতিয়া যদি অলপ ড্ৰপটো মই যদি চাবলৈ যাওঁ চাওক মানে যিকোনো আফটাৰ 10th মানে আপুনি যদি 10th ক্লিয়াৰ কৰাৰ পিছত যেতিয়া আপুনি কলেজত সোমায় তো কলেজত মানে ধৰি লওক মেক্সিমাম সিহঁতৰ প্ৰায়ৰিটি থাকে ধৰি লওক যিখিনি ছাবজেক্ট এটা ছাৰ্ফেচ লেভেলত পঢ়াই পেলাই কেনেকৈ ধৰি লওক বৰ্ড অৰিয়েণ্টিভ সিহঁতৰ প্ৰিপেৰেশ্যন লৈ পেলাই যাতে ভালকৈ পাৰ্চেণ্টেজ আনিব পাৰে ভাল এটা পাৰ্চেণ্টেজ ভাল এটা ৰিজাল্ট হওক কিন্তু আজিৰ ডেটত মোৰ জনাত মানে মষ্ট অফ দ্য ষ্টুডেণ্ট এইটো চাফাৰ কৰে কিন্তু যে যিমানেই ভাল পাৰ্চেণ্টেজ নহওক কিয়নো যেতিয়া এণ্ট্ৰেঞ্চত এক্সামত গ'বলৈ বহে মেডিকেলি হওক বা ইঞ্জিনিয়াৰিঙতেই হওক বা বেলেগ যি ব্ৰাঞ্চ আছে আৰু যিমান যি কম্পিটিটিভ লাইনৰ এক্সাম আছে চবতে চাফাৰ কৰে তাৰ মেইন ৰিজন এটি সিহঁতৰ ইন ডেপথ নলেজ জেনেৰেট নহয় বুজি পাইছেনে কথাটো তো মই যদি আপোনাৰ ড্ৰপটো কনচিডাৰ কৰোঁ মই এইটো ভাবোঁ যেন ফাৰ্ষ্ট ইয়েৰৰ পৰা যদি আপুনি ভালকৈ যদি পঢ়ে যে মই যদি ফাৰ্ষ্ট ইয়েৰটো আপোনাৰ ধৰি লওক এজ এ ৰেষ্ট ইয়েৰ বুলি যদি পেলাই নিদিওঁ ফাৰ্ষ্ট ইয়েৰ যদি অলপ কষ্ট কৰোঁ আৰু প্ৰথমৰ পৰা যদি আমি কম্পিটিশ্যনত যদি অলপ আগবাঢ়ি যাওঁ যে ফাৰ্ডাৰ মোৰ আৰু প্লেনিংছ আছে যদি এজ এ ষ্টুডেণ্ট মই যদি এজ এ ষ্টুডেণ্ট মই কেনেকৈ ভাবিব লাগিব যদি মই কালি পৰহি ডক্টৰ হ'ব বিচাৰোঁ মই যদি ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ বা যাৰ যেনেকুৱা ড্ৰিম আছে প্ৰথম গ'ল ছেট কৰিব লাগিব কোনটো কলেজত পঢ়িলে ভাল হ'ব কেনেকুৱা কলেজ আছে বা কোনটো এক্সাম ক্ৰেক কৰিলে কোনটো কলেজে যায় ফাৰ্ষ্ট গ'ল ছেট কৰিব লাগিব তো গ'লটো ছেট হোৱাৰ পিছত ওৱান্স ইউ ছেট দ্য গ'ল তেতিয়া আপোনাৰ প্ৰাইম ফ'কাছ ক'ত গুচি যাব যেন আমি কেনেকৈ কেৰিয়াৰটো এষ্টাব্লিছ কৰিব পাৰোঁ তেতিয়া বৰ্ডটো চবে এনেই আমাৰ মিনিমাইজ হৈ যায় তেতিয়া আমাৰ চাব লাগিব যে ফাৰ্ষ্ট ইয়েৰৰ পৰা আমি কেনেকৈ সেইটো এচিভ কৰিব পাৰোঁ মানে ফাৰ্ষ্ট হেৰি পৰা ইনিচিয়েল মই ফাৰ্ষ্ট ইয়েৰ বুলি মানে কৈ আছোঁ বাট ফাৰ্ষ্ট ইয়েৰটো মেইন নহয় আপুনি স্কুলিঙৰ পৰা এনেকৈ শিকিব লাগিব স্কুলিঙৰ পৰা যদি আমি আগবাঢ়ি যাওঁ ন কম্পিটিশ্যনত তেতিয়া চাব এজন ষ্টুডেণ্ট আপোনাৰ স্কুলিংটো যদি সিহঁতৰ ভাল হয় এণ্ড ফাৰ্ষ্ট ইয়েৰ এণ্ড ছেকেণ্ড ইয়েৰ নলেজ যদি সিহঁতে এপ্ৰপ্ৰিয়েট থাকে আৰু কম্পিটিটিভ লাইনৰ যদি নলেজ সিহঁতে ভালকৈ পায় দেন মই ভাবোঁ যে ড্ৰপ নোলোৱাকৈ বহুত ষ্টুডেণ্ট ওলাই যাব তই এইটো যদি কওঁ যে ড্ৰপটো লোৱাই নেচেচাৰী বাট ক'ৰবাত নহয় ক'ৰবাত পাৰ্চেণ্টেজত গেম আহি যাব এইটো কিন্তু যদি যোনজন ষ্টুডেণ্ট আপোনাৰ ফাৰ্ষ্ট ইয়েৰ এণ্ড ছেকেণ্ড ইয়েৰ ভালকৈ পঢ়িছে সি ড্ৰপ নোলোৱাকৈ ওলাব আৰু ড্ৰপটো মানে কেতিয়া নেচেচাৰী হৈ যায় যেতিয়া ধৰি লওক ফাৰ্ষ্ট ইয়েৰ এণ্ড ছেকেণ্ড ইয়েৰ বা স্কুলিং মোৰ ভালকৈ হোৱা নাই মোৰ কনচেপচুৱেল ইছ্যু আছে আৰু মোৰ যদি ফাৰ্ষ্ট ইয়েৰ এণ্ড ছেকেণ্ড ইয়েৰ পঢ়াৰ পিছত যদি ইন ডেপথ মোৰ নলেজ জেনেৰেট হোৱা নাই দেন তেনেকুৱা ষ্টুডেণ্টত ড্ৰপ ল'ব লাগিব আৰু ড্ৰপ লৈ পেলাই সিহঁতে ধৰি লওক বহুতখিনি বস্তু শিকিব লাগিব আৰু কম্পিটিশ্যনটো আগবাঢ়িব লাগিব তো ড্ৰপ লোৱাটো যিমানখিনি ধৰি লওক নেচেচাৰী আছে তো সিমানখিনি নেচেচাৰী ইমানখিনিও আছে যেন আমি প্ৰথমৰ পৰা কেনেকৈ টাৰ্গেটটো ছেট কৰিব পাৰে যিমান আগত টাৰ্গেট ল'ব সিমান সোনকালে আপুনি ছাকচেছ কৰি দেখাব আমি জানিব বিচাৰিম যে আপোনালোকৰ নগাঁও চেণ্টাৰ পটেঞ্চিয়েল কনচেপ্ট এণ্ড এডুকেশ্যন নগাঁও চেণ্টাৰৰ ফিউচাৰ প্লেন কি কেনেদৰে আগবাঢ়িব বিচাৰিছে ফিউচাৰ প্লেনত যদি মানে হেৰি যাওঁ চাওক মানে আমি প্ৰথম 2016 পৰা আমি অনলি কাম কৰি গৈছোঁ যে আফটাৰ ছেকেণ্ড ইয়েৰ যে যিখিনি কেণ্ডিডেট বা ড্ৰপ লয় সেইখিনি কেণ্ডিডেট আমি ভালকৈ পঢ়াই আছোঁ আৰু সিহঁতক আমি ৰিজাল্ট প্ৰডিউচ কৰি আছোঁ তো পিছত আমি দেখা পালোঁ কি যেন আমি আৰু অলপ এনেকুৱাকৈ কিছুমান চ'ৰ্চ আমি আনিব পাৰোঁ য'ত নেকি ধৰি লওক ফাৰ্ষ্ট ইয়েৰ পৰা যদি সিহঁতে ভালকৈ পঢ়িব পাৰে আৰু সেইটো নলেজ সিহঁতে যেতিয়া ফাৰ্ষ্ট ইয়েৰ পৰা সিহঁতে ডেভেলপ কৰে মানে কম্পিটিটিভ লাইনৰ আৰু নট অনলি ফাৰ্ষ্ট ইয়েৰ আপুনি যদি স্কুলিংটো চাই স্কুলিংটো এটা মেজৰ পাৰ্ট আপোনাৰ কাৰণে কাৰণ স্কুলিংটো যদি আপোনাৰ ভাল হয় দেন অনলি আপোনাৰ কনচেপশ্যনৰ নলেজ জেনেৰেট হয় আমাৰ ফাৰ্ডাৰ প্লেনিং বুলি তেনেকৈ একো নকওঁ বাট মোৰ কিছুমান ধৰি লওক আইডিয়া যেনেকৈ ফাৰ্ষ্ট মানে স্কুলিং লেভেলটো কেনেকৈ আমি কম্পিটিশ্যনত আগবাঢ়ি যাব পাৰোঁ স্কুলিঙৰ পৰাই আমি কেনেকৈ কম্পিটিশ্যনত সোমাই আহিব পাৰোঁ আফটাৰ স্কুলিং আমি কেনেকৈ 11-12 ভালকৈ কৰিব পাৰোঁ এইখিনি দেউল ফাৰ্ডাৰ আৰু কাম কৰাৰ বহুতখিনি বাকী আছে আৰু অহা দিনত মানে আমি সেইখিনি বিষয়ত আমি বহুতখিনি গুৰুত্ব দিম আৰু আমি এইটো চেষ্টা কৰিম যাতে স্কুলিঙৰ বা ষ্টুডেণ্টক কেনেকৈ আমি কম্পিটিটিভ লাইনৰ প্ৰতি মানে এংগেজ কৰিব পাৰোঁ 11-12 ইয়াত সংযোগ কৰিছে নতুনকৈ 11-12 ইয়াত মই এটা কথা হেৰি কৈছোঁ ৱেন নট দ্য ইনষ্টিটিউট আমি জাষ্ট কি কৰিম আমি ক্লাছেছখিনি কণ্ডাক্ট কৰিম ঠিক আছে আৰু
আৰু লগতে ইয়াত যিখিনি কেণ্ডিডেট মানে নিজৰ ইনিচিয়েল ড্ৰিম ইয়াতে ফিক্স কৰিছে আৰু কোনোবাইটো মেডিকেল কোনোবাইটো ইঞ্জিনিয়াৰিং তেনেকুৱা ষ্টুডেণ্ট ধৰি লওক কম্পিটিশ্যনত থকাটো বেছি ভাল আৰু সেই তেনেকুৱা ষ্টুডেণ্টক আমি ডে টাইমত কোচিং কৰাম আৰু আমাৰ এইটো প্ৰায়ৰিটি থাকিব যে কেনেকৈ ফাৰ্ষ্ট ইয়েৰ এণ্ড ছেকেণ্ড ইয়েৰ সিহঁতক কমপ্লিট কৰাব পাৰোঁ ভালকৈ আৰু উইদাউট এনি ড্ৰপ সিহঁতে যাতে ওলাই যাব পাৰে বাট চাওক মানে যিহেতু ডিউ হিউজ কম্পিটিশ্যন বহুত ষ্টুডেণ্ট হেণ্ডেল কৰিব তো ছাকচেছ ৰেট বহুত কম বাট মানে এইটো নহয় যে আপুনি নাপাব আপুনি কষ্ট কৰক আপুনি ডেফিনেটলি পাব আৰু তাৰ কাৰণে আমি সদায় ৰেডি আছোঁ আমাৰ ফেকাল্টি অলৱেজ ৰেডি আৰু যিখিনি ডাউটছ আছে ইছ্যুজ আছে আমি আছোঁ আমি ছল্ভ কৰিম এণ্ড অহা দিনত আৰু ভাল ভাল ৰিজাল্ট যাতে নগাঁও চেণ্টাৰ ওলাব পাৰে মোৰ চেষ্টা থাকিব এনি টাইম তো ষ্টুডেণ্টৰো আমাৰ কষ্ট লাগিব আৰু ছাৰহঁত আছে সকলোৱে সহায় কৰিবলৈ তেওঁলোক সাজু আছে তো যিসকলে বিচাৰে পটেঞ্চিয়েল কনচেপ্ট এণ্ড এডুকেশ্যন নগাঁও চেণ্টাৰ এডমিশ্যন ল'বলৈ তোমালোকৰ ভিডিঅ'ত দেখি আছা ইয়াত ফোন নম্বৰ দিয়া হৈ আছে গোটেই ডিটেইলছত তোমালোকে আহি পেলাই নিজেও কণ্টেক্ট কৰিব পাৰা বা ফোন নম্বৰ তোমালোকে কল কৰিও তোমালোকে মানে যোগাযোগ কৰি তোমালোকে কিদৰে কি এডমিশ্যন ল'ব বিচৰা তোমালোকে কণ্টেক্ট কৰিব পাৰা তো ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰলৈ যথেষ্ট সময় দিলে আমালৈ আৰু যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ